অতি লজ্জাজনক আৰু ধিক্কাৰজনক কথা যে ডিব্ৰুগড়ৰ মাছমজিয়াত অৱস্থিত এই যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ দিন দুপৰতে আচলতে জুৱা খেলৰ পৰিভয় হৈছে। আপোনালোকৰ লগতে আমিও আহিছিলোঁ, আচলতে খবৰটো গম পায়। গতিকে আপোনালোকেতো হাতেলোকে ধৰাই পেলালে। আমি এই কাৰ্যটো সম্পূৰ্ণভাৱে গৰিহণা দিছোঁ, ধিক্কাৰযোগ্য বুলি কৈছোঁ। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আচলতে আপোনালোকৰ ফুটেজৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তেখেতৰ আলমত এইখন চৰকাৰ দিনত কি চলিছে আচলতে অসমত। দিন দুপৰতে ইয়াত আচলতে জুৱা খেলৰ বেহা চলিছে। গতিকে এনেবোৰ কাৰ্য আচলতে বন্ধ হ'ব লাগে। চৰকাৰী কৰ্মচাৰীয়ে চৰকাৰৰ দৰমহা খাই যদি জুৱা খেলি এই কাৰ্যালয়ত বহি থাকিবলগীয়াকৈ কাম কৰিছে, তেতিয়াহ'লে আচলতে চলিছে কেনেকৈ আমাৰ অসমখন, সেয়া আচলতে এটা বিচাৰযোগ্য বিষয়। আহ্বান জনাম যে যিকেইজন ইয়াত জড়িত আছিলে প্ৰতিজনে আচলতে চাকৰি বন্ধ কৰিব লাগে। তেখেতসকলৰ চাকৰি আচলতে ইয়াৰ পৰা বৰ্খাস্ত কৰিব লাগে। যদি জুৱা খেলিবলৈ আছে তেখেতসকলে থাকক, ঘৰত জুৱা খেলক, তাৰ পৰাই তেখেতসকলে জুৱা খেলি নিজৰ পেট চলাই থাকক। কিন্তু যদি আচলতে চৰকাৰী দৰমহা লৈ তেখেতসকলে কাৰ্যালয়ত ডিব্ৰুগড়ৰ আচলতে কোনো ভিতৰৰ এটা কাৰ্যালয় নহয়, ডিব্ৰুগড় টাউনৰ মাছমজিয়াত থকা এটা কাৰ্যালয়, আৰু এই এনেকুৱা এটা কাৰ্যালয়ত আচলতে জুৱা খেলৰ দৰে পৰিভৰ চলিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি স্পষ্টকৈ অনুৰোধ জনাম যে যিসকল ইয়াৰ লগত জড়িত আছে সকলোৱে আচলতে চাকৰি খাই দিব লাগে, আচলতে পুৰা স্পষ্ট কথা।